Aspirants Study Smart series to আজি আমি part number 15 to discuss কৰিবলৈ গৈ আছো আজি ক্লাস to আমি UPSC 2025 ৰ পেপাৰত আহি যোৱা এটা polity question লৈছো এই question টোত আমাৰ correctly pair to match আছে নে নাই হেতু খুদিছে left side ত আমাৰ কিছুমান articles mention কৰা আছে আৰু right side ত constitutional parts খিনি কথা ইয়াতে দিয়া আছে এতিয়া ইয়াতে তিনিটা part আছে directive principle of state policy fundamental duty আৰু fundamental right এই question টো solve কৰা আগত প্ৰথমতে আমি এই parts খিনি কথা অলপ জানি লব লাগিব fundamental rights মানে হল যিখিনি rights বা অধিকাৰ constitutional ফালৰ পৰা আমাক guarantee দিয়া হৈছে as an Indian citizen প্ৰত্যেকটো citizen এইখিনি rights পাবই হিখিনি guarantee constitutional ফালৰ পৰা আমাক দিয়া হৈছে কোনোবা যদি আমাৰ এই ৰাইটস বা অধিকাৰখিনিৰ পৰা আমাক বঞ্চিত কৰিব বিচাৰে আমি কোৰ্টৰ কাখলৈ যাব পাৰো কোৰ্টে আমাক এইখিনি ৰাইটস দিয়াব তেতিয়া এই গুটেইখিনি কথা মেনশন আছে আৰ্টিকল 12 ৰ পৰা আৰ্টিকল 35 লৈকে নেক্সট আমি যদি চাও ডিপিএসপি বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইখিনি প্ৰিন্সিপল বা গাইডলাইনস বুলি ক'ব পাৰো যিখিনি আমাৰ গভৰ্নমেন্টৰ ফালৰ পৰা যেতিয়া পলিচি বনাব সেইখিনি যাতে তেওঁলোকে মেক শিওৰ কৰে যে এই গাইডলাইনস খিনি মতে তেওঁলোকে যাতে পলিচি খিনি বনায় কাৰণ এই গাইডলাইনস খিনিত মেনশন আছে কেনেকে আমাৰ সোসাইটিটো এটা ওয়েলফেয়াৰ সোসাইটি বা ওয়েলফেয়াৰ ষ্টেট হব কেনেকে সোশিয়ালি ইকোনমিক্যালি যাতে গুটেই যিমান ইন্ডিয়ান সিটিজেন আছে গুটেইখিনিয়ে যাতে জাস্টিস পায় educate means of livelihood equal payment equal work গুটেইখিনি ফেসিলিটিজ যাতে পায় হে গাইডলাইনস খিনি মেনশন কৰা আছে যাতে এইখিনি গাইডলাইনসৰ মতেহে গভৰ্নমেন্টে কামখিনি কৰক পলিচি বনাওক সিটিজেনস খিনি কাৰণে নেক্সট আমি যদি চাও fundamental duty আমাৰ আৰ্টিকল 51(8) মেনশন কৰা আছে fundamental duty খিনি হল সিটিজেনৰ কাৰণে যেনেকে আমাক অধিকাৰ দিছে ঠিক তেনেকে সিটিজেনছৰ কিছুমান ডিউটিও আছে নিজৰ দেশৰ প্ৰতি সেই ডিউটিজ খিনি আমি পালন কৰিব লাগে এজ এন ইন্ডিয়ান সিটিজেন যেনেকে আমাৰ নেশনাল ফ্ল্যাগ টো আমি ৰেসপেক্ট কৰা নেশনাল এনথেম টো ৰেসপেক্ট কৰা তেনেকা আৰু আমাৰ বহুত খিনি আমাৰ ডিউটিজ আছে সেই ডিউটিজ খিনি 11 টা ডিউটিজ বা পইণ্টছত মেনশন কৰা আছে আৰ্টিকল 51 এৰ আন্ডাৰত এই তিনিটাই আছিল পাৰ্ট এতিয়া আমি কোৱেশ্চনটোলৈ যদি আহো কোৱেশ্চনটোত প্ৰথমটো দিছে সেপাৰেশন অফ জুডিশিয়াৰী ফ্ৰম দা এক্সিকিউটিভ in the public services of the state মানে স্টেটৰ যি কোনো কামত যেতিয়া আমাক পাব্লিকত বা পাব্লিকলৈ কিবা সাৰ্ভিস দিয়ে প্ৰভাইড কৰে গভৰ্নমেন্টৰ ফালৰ পৰা তেতিয়া হলে যাতে জুডিশিয়াৰী আৰু এক্সিকিউটিভে ইটোৱে হিটোৰ কামত ইন্টাৰফেয়াৰ নকৰক সেপাৰেশন এটা মেইনটেইন কৰি ৰাখক মানে কোৰ্টৰ কাম জুডিশিয়াৰী মানে তো কোৰ্টে হয় কোৰ্টৰ কাম কোৰ্টে কৰিব কোৰ্টৰ কামত কোনো ধৰণৰ এক্সিকিউটিভৰ যাতে ইন্টাৰফেৰেন্স নাথাকে এক্সিকিউটিভ মানে হল প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰ তেনেকুৱা এক্সিকিউটিভৰ ফালৰ পৰা যাতে কোনো ধৰণৰ ইন্টাৰফেৰেন্স জুডিশিয়াৰীয়ে নাপায় আৰু এক্সিকিউটিভৰ কামতো যাতে জুডিশিয়াৰীয়ে কোনো ধৰণৰ ইন্টাৰফেৰেন্স নকৰে তেওঁলোকৰ মাজত এই দুটা ব্ৰাঞ্চৰ মাজত যাতে সেপাৰেশন থাকে আৰু ইটোৱে হিটোৰ মাজত যাতে একো ইন্টাৰফেৰেন্স নকৰে এতিয়া এটো আমি যদি চাও গমে পাইছো এটো কোনো ধৰণৰ ৰাইটস নহয় এটো আমাৰ একো অধিকাৰ নহয় হেতু ষ্টেটক কৈ আছে আমাকটো কৈ থকা নাই সিটিজেনক তো এটো ৰাইট হ'ব নোৱাৰে আৰু এটো আমাৰ ডিউটিও নহয় এজ এ সিটিজেন তো এটো আমাক কৈ থকা নাই ন যে জুডিশিয়াৰী এক্সিকিউটিভক সেপাৰেট কৰি ৰাখিব এটো ষ্টেটক কৈ আছে তো ষ্টেটক কৈ থাকিলে আমি ইয়াত চাব পাৰো এটো এটা গাইডলাইন হয় ষ্টেটৰ দ্যাট মিন্স এটো ডিপিএসপি হ'ব লাগিব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কাৰণ এটো এটা গাইডলাইন দি আছে তেতিয়া হলে এটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বুলিয়ে দিয়া আছে এটো কাৰেক্ট হ'ব নেক্সট আমাৰ দিয়া আছে সেকেন্ড নম্বৰটো হল ভ্যালুইং এন্ড প্ৰিজাৰ্ভিং of rich heritage of our composite culture মানে হল যাতে আমি আমাৰ হেৰিটেজ সংস্কৃতি ঐতিহ্য এই গুটেইখিনিক যাতে আমি ভ্যালু দিও আমি যাতে সংৰক্ষণ কৰি ৰাখো প্ৰিজাৰ্ভ কৰি ৰাখো বচাই ৰাখো হেতু আমাৰ ডিউটি কথাখাৰ কোনতে আমি গম পাইছো যে এটো আমাৰ কনস্টিটিউশনৰ ফালৰ পৰা আমাক ডিউটি পালন কৰিব দি আছে যাতে আমাৰ হেৰিটেজ মানে ঐতিহ্য বা আমাৰ যিখিনি কালচাৰ মানে সংস্কৃতি হিখিনি যাতে আমি বচাই ৰাখো হিখিনি যাতে আমি ভ্যালু দিও এটো এজ এ সিটিজেন আমাৰ ডিউটি হয় যিহেতু হেতু কাৰণে এটো আমাৰ ইয়াতে ফান্ডামেন্টাল ডিউটিৰ লগতে মেচ কৰা আছে এটো কাৰেক্ট হয় নেক্সট আমাৰ থাৰ্ড যোনটো দিয়া আছে হেতু হল prohibition of employment of children below the age of 14 years in factories মানে হল 14 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক কোনো ধৰণৰ ফ্যাক্টৰীত কাম
কৰিবলৈ দিয়াটো নিষেধ এটো এটা কি হয় এটো হে ল'ৰা ছোৱালীখিনি ফান্ডামেন্টাল ৰাইটস যিহেতু তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকে যাতে পঢ়াৰ ফেসিলিটিজ পায় তেওঁলোকে যাতে ৰাইট টু এডুকেশ্যন ৰাইট টু লিভ देयर লাইফ ঠিক আছে তো তেওঁলোকে যাতে কোনো ধৰণৰ এনেকুৱা ফোর্সফুল কামত যাতে ইনভলভ হৈ নাযাও তেওঁলোকৰ এটো ৰাইট হয় এটো আৰ্টিকেল নাম্বাৰ 24 ত মেনশনে আছে যে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কোনো ধৰণৰ ফ্যাক্টৰীত কাম কৰিব দিয়াটো নিষেধ এটো এটা ফান্ডামেন্টাল ৰাইট হয় এটো আমাৰ কাৰেক্টলি পেয়াৰ হৈ আছে মেচ হৈ আছে that means আমাক যোনটো কোৱেশ্চন কৈছে how many of the above pairs are correctly matched ইয়াতে তিনিওটা কাৰেক্টলি মেচ হৈ আছে আমাৰ আনসাৰ তেনে হলে হ'ব অপচন সি এই ধৰণে আমি ইউপিএসসি প্ৰিলিমছৰ কোৱেশ্চনটো সলভ কৰিব পাৰিলো প্ৰত্যেকটো আৰ্টিকেল ইয়াতে আৰ্টিকেল 12 ৰ পৰা 35 ফান্ডামেন্টাল ৰাইটস আৰ্টিকেল 36 ৰ পৰা 51 ডিপিএসপি মানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু আৰ্টিকেল 51A ফান্ডামেন্টাল ডিউটি এই গুটেইখিনি আৰ্টিকেলস আমি পাৰ্ট বাই পাৰ্ট এটা এটাকে ইন্ডিয়ান পলিটি সিৰিজটোত কভাৰ কৰিম